চলি আছে পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কাৰ দখললৈ যাব পঞ্চায়ত কোনে মাৰিব হেখৰটো হাঁহি 39টা কেন্দ্ৰত হৈ আছে ভোট গণনা ৰাতিপুৱা 8 বজাৰ লগে লগে আৰম্ভ ভোট গণনা জিলা পৰিষদ সমষ্টিৰ 397 আসনৰ ভিতৰত 34ত বিনা প্ৰতিদ্বন্দিতাৰে জয় আঞ্চলিক পঞ্চায়তৰ 2192 আসনৰ ভিতৰত 311 খনত বিনা প্ৰতিদ্বন্দিতাৰে জয় আজি ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আৰু ইতিমধ্যে আৰম্ভ হৈ আছে কংগ্ৰেছ আৰু বিজেপিৰ যুঁজ শিৱসাগৰ জিলাৰ দিখমুখ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য পৰিধি শৰ্মা উৰফে ধ্ৰুৱজ্যোতি শইকীয়াই ইতিমধ্যে জয় সাব্যস্ত কৰিছে ছদ্মনামেৰে প্ৰবন্ধ লিখি কিছুদিন পূৰ্বে চৰ্চাত আছিল পৰিধি শৰ্মা উৰফে ধ্ৰুৱজ্যোতি শইকীয়া দিখমুখ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ সদস্য পদত প্ৰত্যক্ষ ৰাজনীতিত যোগ দি নিৰ্বাচন খেলিছিল ধ্ৰুৱজ্যোতি শইকীয়াই ইতিমধ্যে ডিমৌ সমষ্টিৰ অন্তৰ্গত 28খন গাঁও পঞ্চায়তৰ ভোট গণনাৰ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে লগতে ধুবুৰীত এইবাৰ কংগ্ৰেছ বিজেপিক চেৰ পেলাই AIUDFৰ অগ্ৰগতি লগতে এক প্ৰকাৰে দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড়ত এইবাৰ লুৰিন জ্যোতিৰ চমক বিজেপিৰ সমান্তৰালকৈ অগ্ৰগতি লাভ কৰিছে অসম জাতীয়বাদী পৰিষদে ইতিমধ্যে কেইবাগৰাকীও অসম জাতীয়বাদী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে লগতে মাত্ৰ এটা ভোটত ইতিমধ্যে দুগৰাকীকৈ মহিলা আৰু এজন যুৱকে জয় লাভ কৰিছে মৰিগাঁও লাউভিৰুৱা গাঁও পঞ্চায়তৰ মাত্ৰ এটা ভোটত জয়ী হৈ উৎফুল্লিত হৈ পৰিছে আটাইকেইগৰাকী প্ৰাৰ্থী কোন ওয়ার্ডৰ পৰা খেলিছিল আপুনি 7 নং ওয়ার্ডৰ পৰা কোন জায়গা লাউভুমা কেটা ভোটত জিকিল আপুনি এটা ভোটত জিকিছে এনেকে বা দেখা দিয়ক ঠিক আছে ভাল লাগে কোন ওয়ার্ডৰ পৰা খেলিছিল আপুনি 7 নং ওয়ার্ডৰ পৰা কোন জায়গা লাউভুমা কেটা ভোটত জিকিল আপুনি এটা ভোটত জিকিছে এনেকে বা দেখা দিয়ক আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ যেহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ মোৰ নাম মহম্মদ খুৰছিদ আলম মই সোণাৰী পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ টোটেল আমাৰ আছিলে 363 ভোট তাতে আমাৰ পুলিং হৈছিলে 303টা তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে মই আছিলোঁ কংগ্ৰেছ দলৰ হয় মই 121টা পাইছিলোঁ আৰু বাকি দুজন আছিলে বিজেপি দলৰ হয় এজনে পাইছিলে মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা তাৰে ভিতৰত কেনসেলো হৈছে 36টা মান কেনসেল হৈছে মই এটা ভোটত জয় হৈছোঁ গতিকে এটা ভোটত জয় হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ যেহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ মোৰ নাম মহম্মদ খুৰছিদ আলম মই সোণাৰী পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ টোটেল আমাৰ আছিলে 363 ভোট তাতে আমাৰ পুলিং হৈছিলে 303টা তাৰে ভিতৰত 3জন আছিলে বিজেপি দলৰ হয় এজনে পাইছিলে 121টা পাইছিলে আৰু মই সোণাৰী পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হয় নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ টোটেল আমাৰ আছিলে 363 ভোট তাতে আমাৰ পুলিং হৈছিলে 303টা তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে মই আছিলোঁ কংগ্ৰেছ দলৰ হয় মই 121টা পাইছিলোঁ আৰু বাকি দুজন আছিলে বিজেপি দলৰ হয় এজনে পাইছিলে মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা তাৰে ভিতৰত কেনসেলো হৈছে 36টা মান কেনসেল হৈছে মই এটা ভোটত জয় হৈছোঁ গতিকে এটা ভোটত জয় হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ আজি এটা ভোটত মই জয়ী হয় মই বহুত আনন্দিত হৈছোঁ এটা ভোটে যে গোটেই ৰাজনীতি উলট পালট কৰি দিয়ে আজিহে মই অনুভৱ কৰিছোঁ যেহেতু এটা ভোটত জয়ী হয় মই নথৈ আনন্দিত হৈছোঁ মোৰ নাম মহম্মদ খুৰছিদ আলম
মই সোণাৰী পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। টোটেল আমাৰ আছিলে 363 ভোট। তাতে আমাৰ পুলিং হৈছিলে 303টা। তাৰে ভিতৰত 3জন প্ৰাৰ্থী আছিলে। মই আছিলোঁ কংগ্ৰেছ দলৰ হয়, মই 121টা পাইছিলোঁ আৰু বাকী 2জন আছিলে বিজেপি দলৰ হয়। এজনে পাইছিলে, মোৰ দ্বিতীয়জনে পাইছিলে আপোনাৰ 120টা পাইছিলে আৰু তৃতীয়জনে পাইছিলে আপোনাৰ 26টা। তাৰে ভিতৰত কেঞ্চেলো হৈছে, 36টামান কেঞ্চেল হৈছে। মই এটা ভোটত জয়ী হৈছোঁ, গতিকে এটা ভোটত জয়ী হোৱাৰ কাৰণে মই বহুত নথৈ আনন্দিত হৈছোঁ। অনুভৱ মই ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ এটা ভোটে যে গোটেই ৰাজনীতিটো উলট পালট কৰি দিয়ে, আজি এটা ভোটৰ মূল্য মানে মই বুজি পাইছোঁ। একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত জয়ী হলো। কিমানটা ভোট পালে? 145টা। কেনেকুৱা অনুভৱ মই এতিয়া নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। প্ৰতিমা বিশ্বাস, বৰবগীয়া বেলচিৰিজ, ৱাৰ্ড সদস্য আছে? ৱাৰ্ড সদস্য নিৰ্দলীয়। জয়ী হ'ল আপুনি? জয়ী হলো। কিমানটা ভোট পালে? 145টা। টোটেল পালে? কিমানটা ভোটত জয়ী হ'ল? একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত। কেনেকুৱা অনুভৱ? মই এতিয়া প্ৰকাশ কৰিব পৰা নাই। নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। আপুনি বাইদেউ আপুনি জিকিছে নেকি? দেখিছো। জিকিছে? কি নাম আপোনাৰ? মই শুক্লেশ্বৰী বড়ো। কোন পঞ্চায়তৰ? বৰবগীয়া বেলচিৰি। বৰবগীয়া বেলচিৰি? হয় হয়। এক নম্বৰ ভোট পালে? মই 172। 172? হয়। জিকিলে আপুনি? একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত জয়ী হলো। কিমানটা ভোট পালে? 145টা। কেনেকুৱা অনুভৱ মই এতিয়া নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। প্ৰতিমা বিশ্বাস, পঞ্চায়তৰ? বৰবগীয়া বেলচিৰিজ, ৱাৰ্ড সদস্য আছে? ৱাৰ্ড সদস্য নিৰ্দলীয়। জয়ী হ'ল আপুনি? জয়ী হলো। কিমানটা ভোট পালে? 145টা। টোটেল পালে? কিমানটা ভোটত জয়ী হ'ল? একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত। কেনেকুৱা অনুভৱ মই এতিয়া প্ৰকাশ কৰিব পৰা নাই। নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। আপুনি বাইদেউ আপুনি জিকিছে নেকি? দেখিছো। জিকিছে? কি নাম আপোনাৰ? মই শুক্লেশ্বৰী বড়ো। কোন পঞ্চায়তৰ? বৰবগীয়া বেলচিৰি। বৰবগীয়া বেলচিৰি? হয় হয়। এক নম্বৰ ভোট পালে? মই 172। 172? হয়। জিকিলে আপুনি? একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত জয়ী হলো। কিমানটা ভোট পালে? 145টা। কেনেকুৱা অনুভৱ মই এতিয়া নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। প্ৰতিমা বিশ্বাস, পঞ্চায়তৰ? বৰবগীয়া বেলচিৰিজ, ৱাৰ্ড সদস্য আছে? ৱাৰ্ড সদস্য নিৰ্দলীয়। জয়ী হ'ল আপুনি? জয়ী হলো। কিমানটা ভোট পালে? 145টা। টোটেল পালে? কিমানটা ভোটত জয়ী হ'ল? একটা ভোটত জয়ী হলো। মাত্ৰ এটা ভোটত জয়ী হৈছে? একটা ভোটত। কেনেকুৱা অনুভৱ? মই এতিয়া প্ৰকাশ কৰিব পৰা নাই। নাৰ্ভাছ হৈ গৈছে? এটা ভোটত জয়ী হৈছে? এনেকুৱা লৰাই হৈছে, নাৰ্ভাছ হোৱাৰ কথাই। আপুনি বাইদেউ আপুনি জিকিছে নেকি? দেখিছো। জিকিছে? কি নাম আপোনাৰ? মই শুক্লেশ্বৰী বড়ো। কোন পঞ্চায়তৰ? বৰবগীয়া বেলচিৰি। বৰবগীয়া বেলচিৰি? হয় হয়। এক নম্বৰ ভোট পালে? মই 170। নিউজ ডেস্ক, এনি টক্স।